হয়, অসমীয়া নৱবৰ্ষৰ প্ৰথম ভাগতে বৰদৈচিলাই বিধ্বস্ত ক্ষতিসাধন কৰিছে ওদালগুৰি জিলাৰ বিস্তীৰ্ণ অঞ্চলত। মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ বাঘেখোৱাত, আৰু বাঘেখোৱাত দেখিবলৈ পোৱা গৈছে যোৱা নিশা যি ধুমুহা তথা শিল বৰষুণ আহিছিলে, ইয়াৰ ফলত কিন্তু এই অঞ্চলসমূহত বহু বেছি ক্ষতিসাধন হৈছে। আৰু মোৰ সতীৰ্থ নৱয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব। গছ গছনি সম্পূৰ্ণ উঘলি পৰিছে, বিদ্যুতৰ যি সংযোগ বিচ্ছিন্ন হৈ পৰিছে। নিশা শোৱা পাতিতে আচলতে যি ইয়াৰ গঞৰাজ শুব পৰা নাই। এক কাৰণ শিলাবৃষ্টি হৈছে, শিলাবৃষ্টিৰ ফলত ঘৰৰ যিসমূহ টিং, সেই টিংসমূহ আচলতে ফুটা হৈ গৈছে, যাৰ ফলত ঘৰতো এক প্ৰকাৰৰ পানী 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 ভৰি পৰিছে, আৰু যাৰ ফলত ইয়াৰ গঞা ৰাইজসকলে শুব পৰা নাই। আৰু অঞ্চলটোত বৰ্তমান সময়লৈকে বিদ্যুৎ সম্পূৰ্ণ সংযোগ বিচ্ছিন্ন হৈ পৰিছে, কাৰণ বিদ্যুতৰ যিসমূহ খুঁটাসমূহ পৰিছে, যিসমূহ গছ গছনি সম্পূৰ্ণ গছ গছনিসমূহ উঘলি পৰিছে। মোৰ সতীৰ্থ নবৈ দেখুৱাই আছে এজোপা কঁঠাল গছ, সেই কঁঠাল গছজোপা আচলতে উঘলি পৰিছে ঘৰৰ ওপৰত। আৰু কেনেধৰণৰ ইয়াত ক্ষতি হৈছে ক'ব লাগিব, বহু বেছি ক্ষতিসাধন হৈছে, পৰিৱেশ দেখুৱাইছে। আৰু ইয়াৰ গঞা ৰাইজ সকলো ইয়াত জমা হৈছে, কিয়নো ক'ব লাগিব যে অসমীয়া নৱবৰ্ষৰ প্ৰথম ভাগতে যি বৰদৈচিলা আহিলে, এই বৰদৈচিলাই আচলতে কেনেধৰণৰ ক্ষতিসাধন কৰিছে, কেনেধৰণে আচলতে নিশা কটাব লগা হৈছিলে, বা কি ভয়ানক ছবি ৰাতি দেখিবলৈ পাইছিলে, ইয়াৰ ৰাইজসকলৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। মই প্ৰথম আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কি ক'ব যি নিশা যি ধুমুহা আহিলে অসমীয়া নৱবৰ্ষৰ প্ৰথম ভাগত, এনেধৰণৰ বৰদৈচিলাই আপোনালোকৰ যথেষ্ট ক্ষতিসাধন কৰিছে ওদালগুৰি জিলাৰ বহু বেছি অঞ্চলত। বিশেষকৈ ক'ব লাগিব যে ইয়াত ভূটান গাতে লাগি আছে, ভূটানৰ পাহাৰ, বতাহসমূহ কিন্তু বেছিকৈ এই বৰ্ডাৰ এৰিয়াসমূহত আচলতে যথেষ্ট ক্ষতিসাধন কৰে। কেনেধৰণৰ ক্ষতিসাধন কৰিছে আপোনালোকৰ? আমাৰ এতিয়া এনেকুৱাকৈ ক্ষতিসাধন হৈছে, আমাৰ গোটেই গাঁওখনত থাকিব পৰা নাই। যোৱা নিশা যি বৰষুণ হৈছিলে, শিল হৈছিলে, শিল পৰাৰ বিনিময়ত আমি গোটেই গঞা ৰাইজ বিচনাৰ তলত শুব লগা হৈছিলে। আমি বিচনাৰ তলত শুই ৰাতিটো কটাব লগা হৈছিলে, যিহেতু বৰষুণ পৰি আছিল আৰু শিলাবৃষ্টি হৈছিল। প্ৰায় 1 কেজি আধা কেজি ওজনৰ শিলাবৃষ্টি হৈছিলে। তাৰপিছত আমাৰ এই গাঁৱৰ গোটেই মানুহৰে ক্ষতিসাধন হৈছে, বিশেষকৈ এই ঘৰখনতো বেছি ক্ষতিসাধন হৈছে। আৰু আমাৰ প্ৰায় 42 ঘৰ বা 45 ঘৰ মানুহ আছে, গোটেইখিনিৰে এনেকুৱা ক্ষতিসাধন হৈছে। তাৰ কাৰণে আমি বিশেষকৈ চৰকাৰক আবেদন কৰিছোঁ, তেওঁলোকে আমাৰ ফালে অতি শীঘ্ৰে চাই আমাক এটা সুবিধা কৰি দিয়ে যেন। নহ'লে আমি থাকিব নোৱাৰিম, শুব নোৱাৰিম। ৰাতি হ'লে বা বৰষুণ হ'লে আমি থাকিব জেগা নাই। গতিকে চৰকাৰক আবেদন কৰিছোঁ, তেওঁলোকে আমাৰ এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰি আমাক উপকৃত কৰে যেন। হয়, নিশা যি এক ভয়ানক ছবি আপোনালোকে দেখিবলৈ পালে, কিমান মান ক্ষতি হৈছে আপোনালোকৰ, বা ইয়াৰ গঞা ৰাইজসকলে কি বিচাৰে? ইয়াৰ জনপ্ৰতিনিধি আহিছেনে খবৰ ল'বলৈ? আমাৰ যোৱাকালি ৰাতি যিমানখিনি ক্ষতিসাধন হৈছে, ইয়াতে আমাৰ এখন গাঁওখনৰ কোনো এঘৰ মানুহ বাচি যোৱা নাই। প্ৰত্যেকখন ঘৰতে হৈছে, আৰু এনেকুৱা ডাঙৰ ডাঙৰ শিল পৰিছে, মানে কোনো এখন ঘৰৰ টিং ফুটি, প্ৰত্যেকৰ ঘৰৰ টিং ফুটি তলত পৰিছে। মানুহ আমি বিচনাৰ তলত সোমাই আছোঁ, মই নিজে বিচনাৰ তলত সোমাই আছোঁ। তাৰ বাহিৰে বেলেগ আৰু উপায় পোৱা নাই। গতিকে চৰকাৰে যদি আমাক যেনে তেনে আমাক এইখিনি সুবিধা কৰে, সোনকালে, অতি শীঘ্ৰে সোনকালে আমাক সুবিধা কৰি দিয়ে যেন আমি ভাল পাওঁ। যিহেতু প্ৰথম ভাগত দেখিলোঁ, অসমীয়া নৱবৰ্ষৰ প্ৰথম ভাগত এনেধৰণৰ ধুমুহাই এক প্ৰকাৰ সকলোকে ভয় লগাই থৈ গ'ল। ইয়াৰ পাছতো নিশ্চয়কৈ ধুমুহা আহিব, বৰদৈচিলা আহিব, কেনেধৰণে সাজু হ'ব, আৰু যি ক্ষতিসমূহ হ'ল সেই ক্ষতিসমূহ কেনেধৰণে এতিয়া আপোনালোকৰ চৰকাৰৰ পৰা বিচাৰিব বা জনপ্ৰতিনিধিৰ পৰা বিচাৰিব? আমি এইটোৱে বিচাৰোঁ, চৰকাৰে যদি আমাক যিমানখিনি, কাৰণ আমি যিমানখিনি পাৰোঁ চৰকাৰৰ লগত সদায় থাকোঁ, সদায় লাগি থাকোঁ। চৰকাৰে যদি আমাৰ এইখিনি ভালদৰে চায়, আৰু আজিলৈকে আমি জীৱনত প্ৰথমে জন্ম পোৱাৰ পৰা আজিলৈকে প্ৰথম এনেকুৱা ধুমুহা বতাহ পাইছোঁ। আগতে পোৱা নাছিলোঁ, বতাহ পাইছিলোঁ এনেকুৱা শিলাবৃষ্টি পোৱা নাছিলোঁ, এইবাৰে পালোঁ। কিন্তু যাতে নেক্সট টাইম আকৌ হ'লে আমি নিজে অলপমান সতৰ্ক হ'ব লাগিব। আৰু কিন্তু চৰকাৰক বাৰে বাৰে অনুৰোধ কৰিছোঁ, যেনেকৈ নহওক আমাক অতি শীঘ্ৰেই থকাৰ ব্যৱস্থাটো কৰি দিয়ে। কাৰণ আজি ৰাতি যদি কিবা কাৰণত বৰষুণ আহে, কোনো থাকিব জেগা নাই। আৰু লাইন আমাৰ কাৰেণ্টৰ খুঁটা চুটা ভাঙি পৰিছে, তাৰ ছিগি আছে, গোটাই কোনোফালে সুবিধা নাই। যদি চৰকাৰে সুবিধাখিনি কৰি নিদিয়ে, তেতিয়াহ'লে আমাৰ কিছুদিনলৈ আমাৰ নিজে অসুবিধাত পৰিব লাগিব। আৰু আপোনালোকৰ স্থানীয় বিধায়কে হওক বা ইয়াৰ পাৰিষদ হওক, যিহেতু আপোনালোকৰ এই অঞ্চলটোৰ এগৰাকী কাৰ্যবাহী সদস্য আছে, তেওঁলোকে কিবা খা খবৰ লৈছেনে আপোনালোকৰ? নাই, নিশ্চয় লৈছে। লোৱাৰ কাৰণে এতিয়া আমি তেওঁলোকৰ দ্বাৰাই আমি আগবাঢ়িব বিচাৰিছোঁ। এতিয়া তেওঁলোকক বৰ্তমান আমাৰ সহায় সহযোগিতা কৰিম বুলি আশা দিছে। এতিয়া কিমান দূৰ পাৰে, সোনকালে হ'লে ভাল পাওঁ। আৰু হয়, নিশ্চয় ক'ব লাগিব, প্ৰকৃতি ক'ৰবাত ৰুষ্ট হৈছে নেকি, যাৰ কাৰণে ক'ব লাগিব এই অঞ্চলসমূহত কিন্তু বিশেষকৈ যথেষ্ট ক্ষতি হৈছে। আৰু ইয়াৰ মহিলাসকলো আছে, যদি মহিলাসকলৰ পৰা মই জানিম, যদি কোনোবাই কয় কি ক'ব, যিটো নিশা ভাগত যি ধুমুহা আহিলে, যি শিলাবৃষ্টি হ'ল, আপোনালোকে বিচনাৰ তলত গৈ থাকিবলগীয়া হৈছিলে, তেনে পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰথম
এই বছৰৰ প্ৰথমটো ক'ব লাগিব, ইংৰাজীৰে হওক বা অসমীয়াৰে হওক, নৱবৰ্ষৰ প্ৰথমটো ধুমুহা কেনেকুৱা ভয় লাগিছিল বা কি ছবি আছিলে? ভয় লগাৰ মানে কোৱাৰ সীমা নাই হয়। এনেকুৱা ভয় লাগিছে, আমি চাঙৰ তলত সোমাই গৈছো, চাঙৰ তলত সোমালেও শিল যায় গাত পচি। তাৰপিছত কপি ধৰি পেলাই আৰু কথাই ক'ব পৰা নাই, কেৱল ভগৱানক খাটি পেলাই আমি চাঙৰ তলত শুই আছো। তাৰপিছত উঠি আৰু লাইন চাইন নাই, আমি আৰু কি কৰিম, তেনেকে হেৰিতে বহি থাকিলো আৰু পকাৰ ওপৰতে। কিমান মান সময়লৈকে আছিলে? আছে কিন্তু 1.5 ঘণ্টা 2 ঘণ্টামান আছে, কিন্তু আমি এনে চাঙৰ তলতে সোমাই থাকিলো 12টাৰ পিছত। যেতিয়া শিল ঘৰৰ ভিতৰত পৰে তেতিয়া আমি চাঙৰ তলত সোমাই গৈছো। কানি কাপোৰ ভিজি আৰু ল'বা লাগি উৰবা লাগি কানি কাপোৰে নোহোৱা হ'ল, চব টিং ফুটি পেলাই শিলগিলা পকাত পৰছি। হয়, নিশ্চয়কৈ ক'ব লাগিব যে এনে এটা পৰিৱেশ নিশাটো পাৰ হৈছে, যিটো পৰিৱেশত ঘৰৰ লগতে থকা ব্যক্তিজনকো যদি ফোন কৰি মাতিবলগীয়া হৈছে কিন্তু আহিব পৰা নাই। কাৰণ ইটো ঘৰৰ লগত সিটো ঘৰ লগ লাগি আছে যদিও আহিব পৰা নাই। এটাই কাৰণ, সেই ঘৰটো শিলাবৃষ্টিয়ে যথেষ্ট ক্ষতি কৰিছে, ধুমুহাই যথেষ্ট ক্ষতি কৰিছে। আৰু বিশেষকৈ ক'ব লাগিব যে ছাত্ৰ ছাত্ৰীসকল আজি যিহেতু বিদ্যালয়লৈ যাব লাগিছিলে, কিন্তু বিদ্যালয়লৈ যাব পৰা নাই। কাৰণ তেওঁলোকৰ পঢ়া যিসমূহ টেবুল কিতাপ পাতি সকলো পানীত আচলতে সকলো ভিজি নাইকিয়া হৈ গৈছে। আৰু ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাব পৰা অৱস্থাত বৰ্তমান এসপ্তাহলৈকে কোনো নাই। কাৰণ ঘৰত যিটো পৰিৱেশ দেখিলো বা দা নিউজ প্লাছৰ দৰ্শকক দেখুওৱা যি পৰিৱেশৰ সৃষ্টি হৈছে, এই পৰিৱেশে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ যি ভৱিষ্যত, সেই ভৱিষ্যতটো ক'ৰবাত অন্ধকাৰৰ লগত ঠেলি লৈ যাব। যদিহে ইয়াৰ স্থানীয় বিধায়কে হওক বা স্থানীয় পাৰিষদ বা ইয়াৰ যিগৰাকী কাৰ্যবাহী সদস্য আছে BTR-ৰ, তেওঁলোকে যদি খা খবৰ নলয়, তেতিয়াহ'লে নিশ্চয়কৈ এই অঞ্চলৰ ৰাইজসকল কিন্তু যথেষ্ট শংকিত হৈ পৰিছে, যথেষ্ট তেওঁলোকে বিমোৰত পৰিব।